নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ আন এটা ভিডিঅ'লৈ আপুনি সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপুনি সকলো ভালেই আছে। আজি বতৰটো ধুনীয়া, দেখিছেনে নাই? স্কুল খুলিলে এতিয়া। আজি গৰম বন্ধ খোলাৰ পিছত প্ৰথম স্কুললৈ আহিছে। কেনেকুৱা লাগিল আজি? ভাল লাগিল। বহুদিন বন্ধ, এমাহ 4 দিন মানে বন্ধ হ'ল। আজি 4 তাৰিখ হ'ল। ভিডিঅ'টো কেতিয়া দিব পাৰোঁ মই ঠিক নাই। ভিডিঅ'টো বনাইছোঁ। এইপিনে খেতি লগাইছে মানুহে, ৰাইজে ধান ৰুইছে আৰু বৰষুণ নাই। তথাপি তাৰ ভাগৰ লাগিছে, বোলে মনটো বেয়া লাগিছে, সেইকাৰণে অকণমান লৈ দিছোঁ। পাপাকে আহি পোৱা নাই স্কুলৰ পৰা। মই এনেই নাহোৱেই, আজি আহিলোঁ। আজি যে প্ৰথম স্কুললৈ আহিছোঁ, সি আৰু আমনি কৰিছে। কালি স্কুল খুলিলে 3 তাৰিখে, কিন্তু 3 তাৰিখে মই অহা নহ'ল, নপঠালোঁ। আৰু আজি আহিলোঁ। মই নগ'লেও নাহিলে বোলে সি স্কুললৈ নাহে, সেইকাৰণে লৈ আহিলোঁ। ক'ত হ'ব, চবেই গ'ল, মই অকণমান ৰখি আছোঁ। তেওঁৰ কিবা কাম ওলালে বোলে, কাম কৰি আছে। আহি পাওঁতে অকণমান 5 মিনিট দেৰি হ'ল। উঠা, থিয় হোৱা। বতাহ দিছে, ভালেই লাগে বাৰু। এই বাবু, গাড়ী আহিছে, উঠা। আহি পালে আৰু। বাবু উঠা, আহিছে পাপা। সৰু দাদাটো স্কুলত নিব আহিছে বাবু। কিয়? খং কৰিছে। কি আনিছে? কিবা খাবা ব'লা। পানী পৰিছে বোলে। ঘামিতে আছে, লাইন নাই। ফেনবিলাক কিবা বেয়া হৈছে নেকি? ৰাতিপুৱা গা পা ধুলোঁ। গা পা ধুই চাহ খাব লৈছোঁ। চাহ বনাই আছোঁ। আৰু ৰাতিৰ পৰা বৰষুণ, এনেকুৱা বৰষুণ দি আছে। এতিয়া সমানেই দি আছে, এতিয়া বেছি বাঢ়িছেহে। আজি মানে স্কুল পঠাব নোৱাৰিম চাগে। ইমান বৰষুণতনো কিয় পঠাম? যদি আৰু আধা ঘণ্টাত কমি যায়, তেতিয়া পঠাব পৰা যাব। খাল বিল চবতে পানী হৈ গৈছে। পানী জমা খাই গৈছে। এইবিলাক পানী জমা খাই গৈছে। ভালে লাগে কিছু বৰষুণ দি থাকিলে। আৰু শুনিছোঁ একদম টাউনত বোলে বানপানী হৈছে। নিজৰা পাৰ যে আছে, জাগীৰ নিজৰা পাৰ, তাৰ পৰা বোলে পানী নামি আহিছে। একদম ৰাস্তাত বোলে ব্লক হৈ গৈছে, পানী হৈ গৈছে। আৰু এয়া চাহ বনাই দিছোঁ। ৰাতিপুৱা প্ৰথম চাহ একাপ নাখালে শান্তি নালাগে। মহে খাইছে। আৰু মই ৰাতিপুৱাৰ পৰা এইটো খাই আছোঁ। দেখিছেনে? চিয়া চিজ। মই 2 দিনমান খোৱা নাই, অলপ চৰ্দি লাগি আছে, খাব লাগিব। সেইটো খোৱাৰ পৰা অকণমান মোৰ তেজটো কমিছে। মহ খাইছে মোৰ। টোপনিৰ পৰা উঠি ৰুম চুম ঠিক কৰাই নাই, এতিয়া কৰিব লাগিব। পঢ়ি আছে, পঢ়ি ঠিক কৰিলে। এইফালে সিহঁতক পঢ়ি আছে, সিহঁতক ওচৰলৈ নাযাওঁ। মই গ'লে খিৰিকীখনেদি পানী আহিছে, বৰষুণ পৰিছে, ফ্ৰিজটো ভিজি গৈছে। অকণমান সময় নাচালে মানে আৰু দিগদাৰ হৈ যায়। মই ইয়াত শিৱ মন্দিৰত আহি থাকোঁ যে, দমকল এটাৰ বিৰাট অসুবিধা হৈছিল। সেইকাৰণে বিধায়ক মহোদয়ক সেইদিনাখন পালোঁ। পাওঁতে দমকলৰ কথা ক'লোঁ আৰু তেখেতে দিলে, আহিব এতিয়া। ৰাইজ গোট খাইছে, তেখেতক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ কথাটো ৰখাৰ বাবে। ৰাইজ গোট খাইছে। মৰিগাঁও ডায়েগনষ্টিক চেণ্টাৰলৈ আহিছোঁ। পেটৰ বিষ
সেইকাৰণে আল্ট্ৰাচাউণ্ড কৰিলোঁ, ব্লাড টেষ্টো কৰিলোঁ। অকলে আহিছোঁ, অকলে নহয়, ওচৰৰ বৌজনীৰ লগত আহিছোঁ। বহুতে কৈছে বাৰু মানে মই দেখালোঁ, ৰিপৰ্টটো দিয়া নাই, ৰিপৰ্টটো দিলে যাম আৰু। হস্পিটেলৰ পৰা আহিলোঁ, ৰিপৰ্টটো ল'লোঁ। ৰিপৰ্টটো লৈ মই ডক্টৰক সেইদিনাখন দেখুৱাবলৈ মানে টাইম নহ'ল, সেইকাৰণে মই আজি গ'লোঁ। ওলাই আছোঁ কাপোৰ আহিলোঁৱে, আহি মেলি আৰু মোক ব্লাড টেষ্ট কৰিব দিছে। ক'ত মৰোঁ বাপৰে, কিমান আৰু ব্লাড টেষ্ট কৰি থাকিম। সেইদিনাখনে 4-5টামান মানে টেষ্ট কৰিছে আৰু কিবা নাম নাজানো, কিবা লিখি দিছে আৰু সিহঁতৰ ভাষাত গম নাপাওঁ, কিবা কিবি টেষ্ট কৰিব দিছে। নকওঁ আৰু বাপৰে বাপ, ইমানো ফেটি লিভাৰৰ কাৰণে মানে কিয় হৈ আছে ধৰাত পৰা নাই। ফেটি লিভাৰটো মোৰ ইমান বেছি হ'বতো নালাগে, সেইকাৰণে। চুগাৰ থাকিলেও হয় বোলে, কিবা থাকিলেও হয়, সেইকাৰণে আৰু যি কি নহওক ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আজি একদম খিচাৰি এটা ভিডিঅ' দিছোঁ, একদম খিচাৰি, দালি, চেনি বোলে, নিমখ, চাউল, বন্ধাকবি, আলু, যত যি আছে চব একেলগ কৰি দিছোঁ, হয়নে? যিয়ে নহওক ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। কেনেকুৱা লাগিছে শাৰীৰ লগত, শাৰীখন বহুত পুৰণা, বিয়াৰ আগৰে হেৰি পিন্ধিলোঁ। ব্লাউজটো হ'লে মস্ত ডাঙৰ মানে দীঘল আৰু হাত দীঘল, পিন্ধোৱে নিমিলেই মানে। এতিয়াৰ ব্লাউজবিলাক চব মানে টান হয়, মানে গাখীৰ বহাই থৈ আহিছোঁ। নাই, মই ভিডিঅ'টো কমপ্লিট কৰি দিওঁ আৰু, নাই উতলাহে নাই, বহাই থৈ দিছোঁ। ঠিক আছে, আজিলৈ এৰিছোঁ, নতুন এটা ভিডিঅ'ত লগ পাম আকৌ।